কি নাম কি নাম মৰাণৰ ক'ত ক'ৰ পৰা চুৰ কৰিছিলা আগতেও চুৰ কৰিছা নি নামটো কি ইৰফান আলী আগত ক'ত চুৰ কৰিছা মই শ্ৰী কৃষ্ণ গোৱালা আজি আমি আমাৰ যিহেতু মাহমৰাৰ সমষ্টিভিত্তিক কৰম উদযাপনৰ আমি গোহাৰি নিৰ্মাণ কৰি আছোঁ বৰ্তমান সময়ত আৰু সেই উদ্দেশ্যে আমি মৰাণ পাহি প্ৰেছলৈ গৈছিলোঁ আৰু পাহি প্ৰেছত মই প্ৰথম অৱস্থাত অকলেই গ'লোঁ বাকী লগৰখিনি অহা নাছিলে মই প্ৰথমে সোমাই গ'লোঁ চাবিটো লগতে আছিলে মোৰ কিবা কাগজ এখন মোৰ স্কুটি ডিকিত থাকি যোৱাৰ কাৰণে মই পুনৰ স্কুটি ডিকিটো খুলি চাবিটো অন কৰি ডিকিটো খুলিলোঁ কাগজখন লৈ গুচি গ'লোঁ কিন্তু ভুলৰ কমত চাবিটো ডিকিত থাকি স্কুটি থাকি গ'লোঁ তাত 10 মিনিটমান পিছতে ওলাই আহি চাইছোঁ মোৰ স্কুটিখন নাই তেতিয়াহে মানে হুৰা দুৱা লাগিছে আৰু আমাৰ কৰম উদযাপন সমিতিৰ যিবিলাক টকা পইচা আছিলে অৰ্থাৎ মানে যোগেন মোহন ডাঙৰীয়াই টকা 20,000 দিছিলে তেখেতৰ নেতৃত্বতে তেখেতৰ পৃষ্ঠপোষকতে পাতিছোঁ আমি তেখেতে পৰহি দিনা 20,000 টকা দিছিলে আৰু সেই 20,000 টকাৰ প্ৰায় 4,000 মান টকা খৰচ হৈছিলে বুলি ধৰিছোঁ কাৰণ পইচাখিনি আমাৰ সহকাৰী সম্পাদক আছে তেখেতে ডিকিৰ ভিতৰত এটা পলিথিন আছে তাতে পইচা থাকে আৰু উলিয়াই খৰচ কৰে মোৰ হিচাপত 16,500 মান টকা আছিলে বুলি ভাবিছোঁ হয়তো কম হ'ব বেছি হ'ব ইমান সঠিককৈ ক'ব নোৱাৰিছোঁ আমি হিচাপ কৰা নাছিলোঁ আৰু মোৰ এই ডিকিতে এখন ডায়েৰী আছিলে ডায়েৰীখনত 2খন চৰকাৰী চেক আছিলে এখন মোৰ নিজৰ নামত এখন এজন ভেণ্ডৰ নামত 2খন চেক আছিলে আৰু মোৰ বিভিন্ন কাগজ পত্ৰখিনি থকাৰ উপৰিও আজি যিহেতু মই স্কুটিখন নতুনকৈ লৈছোঁ যিখন স্কুটিখন লৈছোঁ আৰু স্কুটিখন আজি ছাৰ্ভিচিং কৰাৰ লগতে নাম্বাৰ প্লেট লগাবৰ কাৰণে কাগজ পত্ৰখিনি তাতে আছিলে আৰু তেনে অৱস্থাত যেতিয়া নাপালোঁ আমি লগে লগে হোৱা দোৱা লাগিলে আমি পাহি প্ৰেছৰ মালিকক ক'লোঁ যে আপোনালোকৰ CCTV আছে নেকি তেখেতসকলে আমাৰ বাহিৰৰ CCTV নাই আমি কাষৰ এঘৰত আছিলে তাতো চালোঁ লগতে আমাৰ উইজডম একাডেমীত তেখেতৰ খালি মানে অকল এফাল ভাই দেখি মানে এইফাল পৰা স্কুটিখন লৈ যোৱা দেখিছোঁ CCTVত লৈ গৈছে তাতো ফুটেজকেইটা ল'লোঁ আৰু আমাৰ গ্ৰুপত চবতে ভাইৰেল কৰিলোঁ থানা আমাৰ OC অতুল পাত্ৰ ছাৰ তেখেতকো দিলোঁ তেখেতে লগে লগে বিভিন্ন জেগাত কথাখিনি বিয়পাই দিলে এতিয়া আমি আমাৰ প্ৰথম কচুমাৰীত আমাৰ পঞ্চায়তৰ এজন 14 বৰ্গৰ কৰ্মচাৰী তেখেতে চিনি পালে তেখেতে খেদি আহিলে ধৰিব নোৱাৰিলে ঠিক তেনেদৰে বিশামপুৰ বুলি কয় বিশামপুৰতো দুজনমান ধৰিবলৈ চেষ্টা কৰিলে ৰখাব নোৱাৰিলে তাৰ তেনেকৈ খেদি আহোঁতে আমাৰ খবৰটো যিহেতু কাকতিবাৰীটো আগতীয়াকৈ দিয়া হ'ল কাকতিবাৰীৰ দুজনমান মোৰ লগৰ বন্ধু দুজন মানে তেখেতসকলে বহুত কষ্ট কৰি ধৰিলে চুৰ এজনে আছিলে চুৰকো ধৰিলে স্কুলখন ধৰিলে এতিয়ালৈকেতো টকা পইচাখিনি পোৱা নাই বাকী চেককেইখন পালোঁ চেককেইখন পাইছোঁ কিন্তু টকা পইচাখিনি নাই পোৱা ৰাইজে ধৰিছে মই মৰাণ থানাত কেছ দিছোঁ হয় চুৰজনৰ নামটো মই সোধা নাই কি আছিলে এনেই কোৱা মতে শুনিছোঁ যে খুমটাই চকলীয়াৰ হয় বুলি